নমস্কাৰ আজিৰ ভিডিঅ'ত আমি অনুশীলনী 2ৰ বহুপদ চেপ্টাৰটোৰ বিষয়ে কিছুমান আলোচনা কৰিম সো ইয়াতে 2x স্কয়াৰ - 4x + 5 এই এক্সপ্ৰেছনটোক আমি বহুপদ বুলি কওঁ আৰু 2x স্কয়াৰ - 4x + 5 যদি ইকুৱেল টু 0 বা আন কোনো সংখ্যা হৈ যায় তেতিয়া এটা সমীকৰণ বুলি কোৱা হয় একমাত্ৰ এটা বহুপদক ৰৈখিক বহুপদ বোলে উদাহৰণ 2x - 3, আৰু এটা উদাহৰণ হ'ল y + √2 মানে যেতিয়া এই চলকটোৰ ওপৰত এটা ঘাত থাকিব তেতিয়া তাক ৰৈখিক বহুপদ বুলি কোৱা হয় একেদৰে y ৰ ওপৰতো এটা ঘাত আছে তাৰ মানে y টু দি পাৱাৰ 1 আছে সেই কাৰণে এই বহুপদটোকো ৰৈখিক বহুপদ বুলি কোৱা হয় এতিয়া দুই মাত্ৰাৰ বহুপদ এটাক দ্বিঘাত বহুপদ বোলে উদাহৰণ হিচাপে y স্কয়াৰ - 2 2x স্কয়াৰ + 3x - 2/5 যেহেতু এই বহুপদটোৰ ওপৰত ঘাত হিচাপে 2 আছে সেই কাৰণে এই বহুপদটোক দ্বিঘাত বহুপদ বুলি কোৱা হয় একেদৰে 2x স্কয়াৰ + 3x - 2/5 এই বহুপদটোৰ চলকবোৰৰ হাইয়েষ্ট পাৱাৰ মানে উচ্চতম ঘাত হিচাপে আমি 2 পাইছো সেই কাৰণে এই বহুপদটোক আমি দ্বিঘাত বহুপদ বুলি ক'ব পাৰো এতিয়া যদি a b c বাস্তৱ সংখ্যা আৰু a not equal to 0 তেন্তে x ত থকা ax স্কয়াৰ + bx + c আকাৰৰ যিকোনো বহুপদে দ্বিঘাত বহুপদ তাৰ মানে ax স্কয়াৰ + bx + c এই আকাৰৰ দ্বিঘাত বহুপদটো পাবলৈ হলে সদায় a not equal to 0 হ'ব লাগিব উদাহৰণ হিচাপে আমি 2x স্কয়াৰ + 3x - 2/5 এই বহুপদটোকে ল'ব পাৰো ইয়াত যদি আমি এই 2 যদি 0 হোৱা হয় তেন এই গোটেই টাৰ্মটো 0 হৈ গলে হয় তেতিয়া 3x - 2/5 অকল এই পাৰ্টটোক আমি ৰৈখিক বহুপদ হিচাপে পালো হয় সেই কাৰণে দ্বিঘাত বহুপদৰ আকাৰ পাবলৈ হলে বা দ্বিঘাত বহুপদ হ'বলৈ হলে সেই বহুপদটোৰ এটা কন্ডিশন হ'বই লাগিব য'ত a not equal to 0 হ'ব লাগে এতিয়া তিনি মাত্ৰাৰ এটা বহুপদক ত্ৰিঘাত বহুপদ বোলে উদাহৰণ 2x - x³ 3 - x স্কয়াৰ + x³ দেখা পাইছা এই বহুপদটোৰ হাইয়েষ্ট পাৱাৰ যিবোৰ চলক আছে চলকবোৰৰ হাইয়েষ্ট পাৱাৰ 3 আছে একেদৰে এই বহুপদটোতো হাইয়েষ্ট পাৱাৰ 3 আছে সেই কাৰণে এই বহুপদবোৰক ত্ৰিঘাত বহুপদ বুলি কোৱা হয় এটা ত্ৰিঘাত বহুপদৰ সাধাৰণ আৰ্হিটো হ'ল ax³ + bx² + cx + d য'ত a b c d বোৰ বাস্তৱ সংখ্যা আৰু a not equal to 0 একেদৰে দ্বিঘাত বহুপদত হাইয়েষ্ট পাৱাৰ x বোৰৰ 2 আছিলে ত্ৰিঘাত বহুপদত x বোৰৰ মাজৰ হাইয়েষ্ট পাৱাৰটো কিমান হয় 3 হয় এটা ৰৈখিক বহুপদৰ শূন্য আৰু ইয়াৰ সহগবোৰৰ লগত থকা সম্পৰ্ক কেনেদৰে পাওঁ আমি যদি p of x ইকুৱেল এটা ৰৈখিক বহুপদ হিচাপে আমি ax + b ক ললো এতিয়া এই ax + b ৰ k এটা শূন্য হিচাপে ধৰিলো তেন্তে p of x ৰ ঠাইত আমি p of k লিখিলো কাৰণ এই বহুপদটোৰ এটা শূন্য আমি k হিচাপে ললো কাৰণ এই যেহেতু এই চলকটোৰ এটা ঘাত 1 আছে সেই কাৰণে আমি ইয়াত এটা শূন্য পাম যদি এটো দ্বিঘাত বহুপদ হোৱা হয় x স্কয়াৰ তেনেকুৱা এক্সপ্ৰেছন থকা হয় বহুপদ থকা হয় তেতিয়া হলে আমি ইয়াত শূন্য দুটা পালো হয় যদি ত্ৰিঘাত বহুপদ হোৱা হয় তিনটা শূন্য পালো হয় সেই কাৰণে ৰৈখিক বহুপদ হোৱা কাৰণে এই বহুপদটোত আমি এটা শূন্য পালো k তেন্তে p of k ইকুৱেল x ৰ যেহেতু ভ্যালু আমি k পালো সেই কাৰণে আমি x ৰ ঠাইত k লিখিব পাৰো ak + b ইকুৱেল আমি 0 হিচাপে ধৰি k ৰ মান যেতিয়া উলিয়ালো -b/a পালো এতিয়া এতেকে এটা ৰৈখিক বহুপদ ax + b ৰ শূন্যটো হ'ব -b/a -b/a টো আমি এনেদৰে লিখিব পাৰো b টো যেহেতু ইয়াত ধ্ৰুৱক হয় কাৰণ x ৰ লগত লাগি থকা বা x ৰ আগত থকা সংখ্যাটো সদায় সহগ হয় আৰু x নথকা সংখ্যাটো সদায় ধ্ৰুৱক হয় সেই কাৰণে আমি b ক ধ্ৰুৱক হিচাপে লিখি লৈ x ৰ আগত থকা বাবে x ৰ সহগ লিখিলো এনেদৰে আমি ৰৈখিক বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক পাব পাৰো এতিয়া দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক যদি p of x ইকুৱেল ax² + bx + c য'ত a not equal to 0 বহুপদটোৰ আলফা আৰু বিটা শূন্য তেন্তে x - আলফা আৰু x - বিটা দুয়ো p of x ৰ উৎপাদক যেহেতু দ্বিঘাত বহুপদ হয় সেই কাৰণে আমি ইয়াত শূন্য দুটা পাম আলফা আৰু বিটা
তেন্তে ইয়াৰ উৎপাদক হিচাপে আমি x মাইনাছ আলফা আৰু x মাইনাছ বিটা পালোঁ। এতিয়া এই দ্বিঘাত বহুপদটোক আমি এনেদৰে লিখি লৈ k ব্ৰেকেটত x মাইনাছ আলফা ইনটু x মাইনাছ বিটা, য'ত k এটা ধ্ৰুৱক, এনেদৰে লিখি লৈ ইয়াৰ এনেদৰে এটা এক্সপ্ৰেশ্যন পাওঁ k x স্কুৱেৰ মাইনাছ k আলফা প্লাছ বিটা ইনটু x প্লাছ k আলফা ইনটু বিটা। এতিয়া দেখা পাবা ইয়াতে x স্কুৱেৰ x, ইয়াতো দেখা পাবা x স্কুৱেৰ x, চলকবোৰ আমি একে একে পালোঁ। গতিকে ইয়াৰ যিবোৰ সহগ, সেই সহগবোৰ কি হ'ব? সমান হ'ব। একে একে চলক পোৱা বাবে দুইফালে যদি আমি তুলনা কৰোঁ, আমি এনেদৰে পাম দুয়োপিনে x স্কুৱেৰ x আৰু ধ্ৰুৱক পদবোৰৰ সহগবোৰ তুলনা কৰিলে আমি পাওঁ a ইকুৱেল k, যেহেতু a আছে গতিকে ইয়াত a ৰ ভেলু k হ'ব, প্লাছ bx, ইয়াতে মাইনাছ k আলফা প্লাছ বিটা, b ৰ ভেলু আমি এনেদৰে পালোঁ, আৰু c এইটো ধ্ৰুৱক আৰু ইয়াতো এইটো ধ্ৰুৱক, গতিকে c ৰ ভেলু k আলফা ইনটু বিটা হ'ব, k আলফা ইনটু বিটা। এতিয়া ইয়াৰ পৰা আলফা প্লাছ বিটা ইকুৱেল মাইনাছ b বাই a আৰু আলফা ইনটু বিটাৰ ভেলু c বাই a পালোঁ। এতিয়া ইয়াতে দেখা পাবা b, a আৰু c, এইবোৰ আমি এই বহুপদটোত c ৰ লগত যিহেতু x লাগি থকা নাই, সেইকাৰণে c ধ্ৰুৱক, x ৰ সহগ b, x স্কুৱেৰৰ সহগ a, অৰ্থাৎ শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা মাইনাছ b বাই a। অলপ আগত দেখুৱাইছিলোঁ বিৰ মান, বিক আমি x ৰ সহগ বুলি লিখিব পাৰোঁ আৰু a x স্কুৱেৰৰ সহগ লিখিব পাৰোঁ, আৰু শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা ইকুৱেল c বাই a, য'ত c ক আমি ধ্ৰুৱক পদ হিচাপে লিখিব পাৰোঁ আৰু a x স্কুৱেৰৰ সহগ লিখিব পাৰোঁ।